নমস্কাৰ কেলভিন আছাম ইউটিউব চেনেল আৰু কেলভিন লয়ংমিৰ ফেচবুক পেজলৈ সকলোকে স্বাগতম জনালোঁ যিহেতুকে মই এই দুটা ছ'চিয়েল মিডিয়াতে মোৰ ভিডিঅ' মই আপলোড কৰোঁ আৰু 2024-25 SSCGD মেডিকেলত মই কেনেদৰে ফিট হৈছিলোঁ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে আৰু মই ফিট হ'বৰ কাৰণে কি ট্ৰিক্স ফ'ল' কৰিছিলোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যাতে আপোনালোকো মেডিকেলত ফিট হৈ আহিব পাৰে আৰু ৰিচেণ্টলি ওলোৱা এখন নটিছৰ মতেতো নৱেম্বৰৰ 12 তাৰিখৰ পৰা ডিচেম্বৰৰ 9 তাৰিখলৈকে মেডিকেল লোৱাৰ কথা আছে তো যদি নটিছখনৰ কথা মতে হয় তেতিয়া খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মেডিকেল আৰম্ভ হৈ যাব আৰু মাজত মাত্ৰ কেইটামান দিন আছে তো আপোনালোকে এইকেইটা দিন আৰামছে থাকক ভালকৈ থাকক আৰু ভিডিঅ'টো চাওক আপোনালোকৰ যাতে হেল্প হয় স্কিপ নকৰিব মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছিলে মই আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ তো প্ৰথমে আমাৰ দুটা দিন আমাক মেডিকেল কৰিছিলে প্ৰথম দিনা আমাক লৈ গৈছিলে ইউৰিন টেষ্ট হিমোগ্ল'বিন আৰু এক্সৰেৰ কাৰণে তো প্ৰথম দিনা আমাক যেতিয়া ইউৰিন টেষ্ট কৰিবলৈ নিছিলে তেতিয়া আমি ইউৰিন যেতিয়া কৰিবলৈ আমাক এটা ডাব্বা দিছিলে ইউৰিন টেষ্ট কৰিবৰ কাৰণে এই ডাব্বাটোত আপোনালোকে কি কৰিব পাৰিলে প্ৰথমৰ যিখিনি পেচাব ওলাব না ইউৰিন এইখিনি আপুনি তাত ডাব্বাটোত নিদিব অকণ যোৱাৰ পাছত যেতিয়া আপোনাৰ শেষ হ'ব হৈছে আৰু তেতিয়া আপুনি তাত ইউৰিন অকণ দিব আৰু দি পেলাই তাত কি কৰিব অকণ পাৰিলে পানী দি দিব পানী মিহলাই দিব তেতিয়া আপোনাৰ ইনফেকশ্যন কিবাকিবি থাকিলেও আপোনাৰ এইটো ইনফেকশ্যনৰ পৰা বাচি যাব পাৰে আমাক ডক্টৰে তেনেকৈ কৈছিলে তো আমিও তেনেকুৱা আমাৰ বেটছত যিমানখিনি ল'ৰা আছিলে আমি বহুতেই এইটো সোধাসুধি কৰি এনেকৈ আমি এইটো ট্ৰিক্স ফ'ল' কৰিছিলোঁ তো আমাৰ বেটছত কোনো তেনেকুৱা ল'ৰাৰ ইউৰিনৰ কাৰণে পইণ্ট পোৱা নাছিলে বা ৰিমেডিকেল তেনেকুৱা পোৱা নাছিলে তো আপোনালোকে এই ট্ৰিক্সটো ফ'ল' কৰিব পাৰে ইউৰিন টেষ্টৰ কাৰণে তো আমাক ছেকেণ্ডত কৰিছিলে এক্সৰেটোত আমি কোনো ট্ৰিক্স ফ'ল' কৰিব নোৱাৰোঁ বা সেইটোত আপোনাৰ যি দেহটো যি আছে যদি হাৰ্ডি ভঙা আছে বা যোৰা লগোৱা তেনেকুৱা কিবাকিবি যদি প্ৰব্লেম আছে আপোনাৰ যেনেকৈ আছে তেনেকৈ আপোনাৰ এই এক্সৰেটোত ওলাই যাব তো এইটোত আমি কোনো ধৰণৰ একো কৰিব নোৱাৰোঁ আপোনাৰ যি আছে এইটোৱে ৰিপৰ্টত আহিব তো আৰু 3 নম্বৰত আমাক কৰিছিলে হিমোগ্ল'বিন মানে ব্লাড টেষ্ট কৰিছিলে আৰু এতিয়া কৈছোঁ যি অকল কেণ্ডিডেটৰ হিমোগ্ল'বিনৰ পৰিমাণ 12ৰ তলত আছে আপোনালোকে এই ভিডিঅ'টো চাই থাকক আৰু আপোনাৰ যদি 12ৰ তলত আছে তেতিয়া আপুনি আপোনাৰ হিমোগ্ল'বিনৰ পৰিমাণটো বঢ়োৱাৰ আপোনাৰ দৰকাৰ আছে বিশেষকৈ আমাৰ মেলৰ 12ৰ পৰা 16 গ্ৰাম থাকিব লাগে আৰু ফিমেলৰ 10ৰ পৰা 14 গ্ৰাম থাকিব লাগে তো আপোনালোকে এইকেইটা পৰিমাণৰ ভিতৰত যদি আপোনাৰ হিমোগ্ল'বিন আছে তেতিয়া আপুনি আৰামছে ফিট হৈ আহিব কোনো ধৰণৰ মেডিকেল পইণ্ট নাথাকে আমাৰ প্ৰথমতে মোৰ 3 মাহমানৰ আগত হিমোগ্ল'বিনৰ পৰিমাণ কম আছিলে তো মই তাৰ কাৰণে বিট খাইছিলোঁ আৰু খুচীয়া যিমান পাৰি ইমান খাইছিলোঁ খুব কম দিনৰ ভিতৰতে মোৰ ব্লাডৰ পৰিমাণটো বাঢ়ি গৈছিলে আৰু 12তকৈ বেছি হৈ গৈছিলে তো তেতিয়া মোৰ কোনো মেডিকেল পইণ্টৰ কাৰণে চিন্তা কৰিবলগীয়া হোৱা নাছিলে যেতিয়া মই মেডিকেল দিবলৈ গৈছিলোঁ তো আপোনালোকে এইটো ট্ৰিক্স ফ'ল' কৰিব যদি আপোনাৰ হিমোগ্ল'বিনৰ পৰিমাণ কম আছে বিট আৰু খুচীয়া যিমান পাৰি আপুনি একেদিন পাৰিলে খাওক আপোনাৰ হিমোগ্ল'বিনৰ পৰিমাণটো বাঢ়ি যাব যিহেতু আমাৰ মেলৰ 12ৰ পৰা 16 গ্ৰামৰ ভিতৰত থাকিব লাগে আৰু আমাক এই প্ৰথম দিনা যি মেডিকেল কৰিছিলে এই 3টা কৰিছিলে বছ 3টা কৰি আমাক ঘৰলৈ পঠিয়াই দিছিলে আৰু বেলেগ এটা ডেট দিছিলে এই ডেটটোত আমাক কৰিছিলে প্ৰথমতে আমাক মাতি পেলাই কৈছিলে আই টেষ্ট মানে ডিষ্টেঞ্চ ভিজন কালাৰ ভিজন কৰিছিলে আমাক প্ৰথমতে কৈছিলে ডিষ্টেঞ্চ ভিজন মতলব আমি যোৰহাট আছাম ৰাইফল কেম্পত তাতে ফিজিকেল দিছিলোঁ তাতে আমাৰ মেডিকেলো হৈছিলে আৰু আমাক সোমোৱাই নিয়ে বাৰাণ্ডাতে এখন যি ডিষ্টেঞ্চ ভিজনৰ কাৰণে থোৱা হয় এইখন আমাক তাতে ৰখাই থৈছিলে তো আমি তাতে লাইন পাতি আছিলোঁ প্ৰথমে আমি দেখিছিলোঁ আমাক তাতে ফল ইন কৰাইছিলে আৰু তাতে বহুতো ল'ৰাই কি কৰিলে কিছুমানৰ প্ৰব্লেম থাকে না যিসকল প্ৰব্লেম থাকে ডিষ্টেঞ্চ ভিজনত এইসকলে প্ৰথমতে সুধি লিখি মেলি গোটেই মুখস্থ কৰি লৈছিলে তো এনেকুৱা 2-3জন ল'ৰা আছিলে যিয়ে ডিষ্টেঞ্চ ভিজনৰ যিসমূহ আখৰ ক'ত কি থাকে ক'ত উল্টাই পুল্টাই এনেকৈ দি থোৱা থাকে তো আমি সকলোৱে গম পাওঁৱেই কেনেকৈ ডিষ্টেঞ্চ ভিজন চেক কৰা হয় তো এই যিসকল ল'ৰাৰ আমাৰ 2-3জন মানৰ ল'ৰা তেনেকুৱা প্ৰব্লেম আছিলে সিহঁতে সেইখন সম্পূৰ্ণ প্ৰথমৰ পৰা এশলৈকে এশৰ পৰা প্ৰথমলৈকে মুখস্থ কৰি লৈছিলে এওঁলোকক প্ৰথমৰ পৰা সুধিলেও একদম ক্লিয়াৰলি কৈ দিব পাৰিছিল আৰু লাষ্টৰ পৰা উল্টাকৈ সুধিলেও পূৰা ক্লিয়াৰলি কৈ দিব পাৰিছিল তো আপোনালোকে এই ট্ৰিক্সটো ফ'ল' কৰিব পাৰে তালৈ গৈ মেলি আপুনি যিখন তাত দেখিব ডিষ্টেঞ্চ ভিজনৰ কাৰণে আপুনি এইখন পটাপট আপোনালোকে লিখি বা যি কৰি হ'লেও আপুনি কোনো পধ্যে যি কৰি হ'লেও আপুনি মুখস্থ কৰি ল'ব পাৰে তেতিয়া আপুনি এই পইণ্টটোৰ পৰা বাচি যাব পাৰে তো মই যোৰহাট আছাম ৰাইফল কেম্পৰ কথা কৈছোঁ আমি তাত দেখি
এইটো ট্ৰিক্স ফ'ল' কৰিব পাৰিছিলোঁ। এতিয়া যোৰহাট আছাম ৰাইফল কেম্পত যিহেতু চেণ্টাৰ পোৱা নাই মেডিকেলৰ কাৰণে, ডিমাপুৰ চুকভিত পাইছে, তো তাৰ ছিষ্টেমটো কেনেকুৱা হ'ব তো নাজানিম। তথাপিও আপুনি যেনেকৈ পাৰে নিজক ফিট কৰিবলৈ আপুনি যেনেকৈ যি হ'লেও পাৰি সেইটো ট্ৰিক্স ফ'ল' কৰিব পাৰে যদি আপোনাৰ ডিষ্টেঞ্চ ভিজনত প্ৰব্লেম আছে। আৰু থাৰ্ডত আমাক কৰিছিলে কালাৰ ভিজনৰ কাৰণে সেয়ে এটা এটাকৈ ভিতৰলৈ নিব আৰু অকণ আঁতৰৰ পৰা আপোনাক সুধিব সেইটো কি তো তাতো আপুনি তেনেকুৱা ট্ৰিক্স আছে বুলি মই নাভাবোঁ, কাৰণ আমাৰ ল'ৰাক আৰু তেনেকুৱা থকা নাছিলে, কালাৰ ভিজনত কোনো প্ৰব্লেম নাছিলে, যি সুধিছিলে তাকেই কৈছিলে। তো আপোনালোকৰ যদি আছে এতিয়া ডক্টৰৰ ওচৰত গৈ পেলাই আপুনি সেইটোৰ বিষয়ে কিছু ছাজেশ্যন লৈ এইটো ফ'ল' কৰিব পাৰে। আৰু থাৰ্ডত কৰিছিলে আমাক BP চেক। BP এইটো বহুত মষ্ট ইম্পৰ্টেণ্ট হয় মেডিকেল পইণ্ট। আপোনালোকে বিশেষকৈ কি কৰে, ল'ৰাবোৰ বহুত ভয় খাই যায় BPৰ কাৰণে, ইমানে ভয় খাই যে যিবোৰৰ ল' প্ৰেছাৰ থাকে সেইটো হাই যায়। বিশেষকৈ মোৰ ক্ষেত্ৰত হৈছিলে, মোৰ এনেই ল' প্ৰেছাৰ থাকে কিন্তু ভয় খাই পেলাই মোৰ কি হৈছিলে 156 লাগি গৈছিলে BP। তো বহুত বেছি ভয় খাইছিলোঁ আৰু BP বঢ়াৰ লগে লগে মোৰ পালচটো বাঢ়ি গৈছিলে, পালচটো 110 হৈ গৈছিলে। তো মোক লগে মেডিকেল পইণ্টৰ কাৰণে লিখিছিলে। তো আপোনালোকে চিন্তা নকৰিব, আপোনাৰ সৰু সৰু যিবোৰ থাকে পইণ্ট সেইবোৰ আপোনাক মেডিকেল পইণ্ট লিখিব, কিন্তু যেতিয়া সম্পূৰ্ণ মেডিকেলখিনি কৰা হ'ব, আপোনাৰ চেকআপ কৰা হৈ যাব, তেতিয়া আপোনাক পুনৰ মাতি পেলাই আপোনাক পুনৰ চেকআপ কৰিব, তেতিয়া আপুনি নৰ্মেলি দিলে আপুনি ফিট হৈ যাব। সেইটো কাৰণে আপুনি টেনশ্যন নল'ব। প্ৰথমেই যদি আপোনাৰ মেডিকেল পইণ্ট লাগে তেতিয়া আপুনি চিন্তা কৰিব নালাগে, আপোনাক আনফিট নকৰে, আপোনাক আকৌ এবাৰ চান্স দিবই দিব। আৰু যদি তাৰ ষ্টাফ আৰু ডক্টৰবোৰ ভাল থাকে আপোনাক 2-3 বাৰো চান্স দিব পাৰে, 3-4 বাৰো দিব পাৰে। আমাৰ তেনেকুৱা হৈছে, আমাৰ আছাম ৰাইফল কেম্পৰ যি যোৰহাটত তেনেকুৱা বহুত 4-5 বাৰলৈকে বহুতক BPৰ কাৰণে চান্স দিয়া হৈছিলে। তো আপোনালোকে মেডিকেল পইণ্ট যদি প্ৰথমতে লিখে আপুনি খুব টেনশ্যন কৰিব নালাগে, আৰামছে পাছত আকৌ আপোনাক ভিতৰলৈ মাতি নিব, আপোনাৰ এইটো প্ৰব্লেম আছে বুলি আপোনাৰ ৰিচেক কৰিব, তো তাতো ফিট আহিব নৰ্মেল থাকিলে। তো BPৰ কাৰণে এইটো ক'লোঁ। আৰু BP যদি আপোনাৰ বেছি হাই হৈ থাকে আপুনি কি কৰিব পাৰে, তেতেলী টেঙা পানীত মিহলাই বটলত আপুনি লৈ যাব পাৰে। আপোনাৰ যদি BPটো হাই থাকে আপুনি ওচৰতে বেগত থৈ ল'ব, আপুনি যিকোনো ধৰণৰ তেতেলী টেঙা মিহলাই পানী বটলটো আপুনি মাজে মাজে খাই থাকিব পাৰে, তেতিয়া আপোনাৰ BPটো বহুত ল' হৈ থাকিব, মানে নৰ্মেল হৈ থাকিব। আপুনি তেতিয়া কোনো মেডিকেল পইণ্টৰ কাৰণে সেইটো চিন্তা কৰিবলগীয়া বিষয় হৈ নপৰে। তো আমাক 3rd নম্বৰত চেক কৰিছিলে প্ৰাইভেট পাৰ্ট। তো প্ৰাইভেট পাৰ্টৰ কাৰণে মই যদি আপোনালোকক লাগিব তেতিয়া আপুনি কমেণ্ট কৰিব, মই এক্সট্ৰা এটা ভিডিঅ' বনাই দিম। প্ৰাইভেট পাৰ্ট বিশেষকৈ এতিয়া কৈ থাকিলে বহুত ভিডিঅ'টো এনেই দীঘল হৈছে আৰু বহুকেইটা পইণ্ট কভাৰ কৰিব আছে। তো আপোনালোকে যদি প্ৰাইভেট পাৰ্টৰ কাৰণে লাগে তেতিয়া কমেণ্ট কৰক, মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই দিম। তো প্ৰাইভেট পাৰ্টৰ পইণ্টটো মই এৰি দিছোঁ। আৰু কেৰি এংগল মোক কমেণ্ট কৰি আছিলে যে আমাৰ অসমত কিমান ডিগ্ৰী কেৰি এংগল লাগে। তো মই ক'ম যে আমাৰ আছাম ৰাইফল কেম্পত যি আমি মেডিকেল কৰিছিলোঁ তাত কাকো কেৰি এংগল চেক কৰা নাছিলে, তো সেইটো মই গম নাপাম। আৰু যদি জনাবলগীয়া হয় মই নেক্সট এটা ভিডিঅ'ত মই ডিটেইলছত চাই মেলি আপোনালোকক এই ভিডিঅ'টোতে কভাৰ কৰি দিম কেৰি এংগল কিমান আছে। তাৰ পাছতে নাক আৰু কাণ। নাকৰ আপোনালোকে এটা কথা চাব পাৰে, এইটো নাকৰ যিটো DNS পইণ্ট, মই যিহেতু আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছোঁৱেই, DNS যদি পইণ্ট আছে, যদি মাইনৰ আছে আপুনি মেডিচাইন ল'ব পাৰে, তাত আপুনি ফিট আহিব পাৰে। যদি মেজৰ আছে আপোনাক ডক্টৰে এইটো চাৰ্জাৰী কৰিবলৈ আপোনাক ছাজেষ্ট কৰিব পাৰে। মোৰ মাইনৰ DNS আছিলে, মাইনৰ DNSৰ কাৰণে মই ডক্টৰৰ ওচৰত গৈছিলোঁ আৰু ডক্টৰে মোক এটা মেডিচাইন দিছিলে। মই আগৰ ভিডিঅ'টোত অলৰেডি মেডিচাইনটো দি দিছোঁ। আপুনি এই মেডিচাইনটো আনি যদি আপোনাৰ মাইনৰ DNS পইণ্ট আছে তেতিয়া আপুনি দিব, আপোনাক 100% মই গেৰাণ্টি দি কৈছোঁ আপুনি ফিট হৈ আহিব। যিহেতু DNS পইণ্ট হ'লে এই হাড়টো এনেকৈ বেকা থাকিলে এইফালে যদি ঠেলি থয় তেতিয়া মাংসটো ফুলি পেলাই এই ফুটাটো বন্ধ কৰি থৈ দিয়ে। তো মই যিটো মেডিচিন দিছিলোঁ সেইটো যদি আপুনি লগাই পূৰা ক্লিয়াৰ হৈ যাব 7ৰ পৰা 8 ঘণ্টাৰ কাৰণে, তো আপুনি 100% মেডিকেল ফিট হৈ যাব। আৰু নাকৰ DNSৰ পইণ্টৰ কাৰণে যদি আপুনি ভালকৈ চাব পাৰে, এই আগৰটো ভিডিঅ'ত আপোনালোকে চাই ল'ব পাৰে, মই লিংকটো ওপৰত দি দিম। আৰু তাৰ পাছতে কাণৰ আমাৰ বেটছত কোনো পইণ্ট পোৱা নাছিলে, কাৰণ কাণ আপোনালোকে ভালকৈ চাফা কৰি যাব। আৰু যদি কাৰোবাৰ ভিতৰত এনেকৈ গা পোৱা উঠি ফোজ ওলাই থকা, পানী ওলাই থকা তেনেকুৱা কিবা প্ৰব্লেম আছে আপুনি এতিয়া ডক্টৰৰ ওচৰত যাওক। ডক্টৰৰ ওচৰত গৈ আপুনি এইটো খুব কম দিনতে 2-3 দিনতে আপোনাৰ এইটো ভাল হৈ যাব পাৰে, তেনেকুৱা দৰৱ আছে, আপোনালোকে ডক্টৰৰ ওচৰত যাওক। তো এইটো ঠিক হৈ যাব পাৰে, তেতিয়া আপোনাৰ মেডিকেল পইণ্টৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া বিষয় হৈ নাথাকে। তো নাক আৰু কাণৰ কথা ক'লোঁ। আৰু 6 নম্বৰত আছে দাঁত। তো দাঁতৰ কাৰণেও ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়, আমাৰ দাঁতৰ 24টা পইণ্ট থাকে, 24টা পইণ্টৰ ভিতৰত 14টা পইণ্ট পালে আমি ফিট হৈ আহোঁ। আৰু নাকৰ
দাঁতৰ কোনো তেনেকুৱা আপোনাৰ যদি দাঁত কমো আছে 28টাতকৈ কমো আছে তেতিয়া আপুনি লগাই লৈ যাব পাৰে দাঁত এনেকৈ ডক্টৰৰ ওচৰত গ'লে আপোনাক কি কৰিব লাগে সম্পূৰ্ণ কৈ দিব তো দাঁতৰ ইমান যদি 100টা ল'ৰা যায় 100টা ল'ৰাৰ ভিতৰত 95টা ল'ৰা ফিট হৈ আহিব দাঁতৰ ক্ষেত্ৰত মানে ইমান ৰিমেডিকেল বা আনফিট হোৱা মই দেখাই নাই আৰু শুনাও নাই বা তেনেকৈ আনফিট কৰাও নাযায় আৰু দাঁতত ইমান প্ৰব্লেমো নাথাকে তো আমাক 7 নম্বৰত চেক কৰিছিলে ফিংগাৰ আপোনাৰ নৰ্মেলি মোৰ দেখিছে ফিংগাৰ যদি আপোনাৰ এনেকুৱা আছে কোনো প্ৰব্লেম নাই কিছুমানৰ কাৰোবাৰ 2টা ফিংগাৰ থাকিব পাৰে বা বহুত বেশি থাকিলে আপুনি ফিংগাৰত মেডিকেল পইণ্ট হিচাপে ধৰিব পাৰে তথাপিও আপোনাক আনফিট কৰি নিদিয়ে আপোনাক ৰিমেডিকেলৰ কাৰণে পঠিয়াই দিব তো তেতিয়া টাইম আছে যদি আপুনি ঠিক কৰি ল'ব পৰা হয় তেতিয়া আপুনি মেডিকেল ফিট হৈ যাব আৰু যদি নোৱাৰে তেতিয়া আপুনি নেক্সটটোৰ কাৰণে আকৌ ট্ৰাই কৰিব লাগিব আৰু তাৰ পাছতে আমাক চেক কৰিছিলে নকনি আৰু ফ্লেট ফুট নকনিৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' এটা দিছোঁ আপুনি তাতো ভিডিঅ' এটা দিম আপুনি তাতো চাব পাৰে বা ইয়াতো কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপুনি নকনি যদি আছে আপুনি নকনিৰ কাৰণে আপোনাৰ ডাঙৰ গাঁতিকেইটাৰ এৰিয়াত ৰাতি শুওঁতে এটা গাৰু এনেকৈ ধৰি চেপি মেলি ডেইলি শুব এইকেইদিন যিমান দিন পাৰে শুই থাকিব গাৰুৰ এইটো খুব ভাল এক্সাৰচাইজ হয় নকনিৰ কাৰণে আপুনি গাৰুটো মই ভালকৈ ৰাখিব পাৰে তো আপুনি যদি নকনি আছে এইটো আপুনি ফিট হৈ যাব খুব কম দিনৰ ভিতৰতে এইটো ভাল এটা টিক্স হয় আপুনি ফ'ল' কৰিব পাৰে আৰু ফ্লেট ফুটৰ কাৰণে মই অলৰেডি ভিডিঅ' এটা দিছোঁ আপোনালোকে তাতো চাব পাৰে যিসকল পাৰ্টিৰ ফ্লেট ফুটৰ সমস্যা আছে তো তাত মই এটা কৈছিলোঁ বটল এইটো টেনিছ বল এটা ল'ব তাত যি তলুৱাৰ ল'ব তলুৱাৰ লৈ প্ৰেছ কৰি থাকিব জোৰ দি আগলৈ পাছলৈ তলুৱাৰ দি পেলাই প্ৰেছ কৰি থাকিব আপুনি দিনটো ৰাতিটো যিমান পাৰে আপুনি এইকেইদিন কৰক কাৰণ যিহেতুকে ৰিচেণ্টলি ওলোৱা ন'টিছখনৰ মতে আমাৰ খুব কম সময়ৰ ভিতৰতে মেডিকেল আৰম্ভ হ'ব তো আপুনি এই ট্ৰিক্স এটা ফ'ল' কৰিব পাৰে আৰু মোৰ যিমানবোৰ মেডিকেলত মই যিবোৰ মোৰ ট্ৰিক্স ফ'ল' কৰিছিলোঁ বা মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মই পাইছিলোঁ যোৱাবাৰ তো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকৰো হেল্প হয় কিছু পৰিমাণে হ'লেও আপুনি মোৰ ভিডিঅ' চাই যদি মোৰ যিবোৰ মোৰ ট্ৰিক্স ফ'ল' কৰি আপুনি যদি ফিট হৈ আহিব পাৰে তেতিয়া মই ভিডিঅ' বনোৱাটো মোৰ সফল হৈছোঁ বুলি ভাবিব আৰু মোক বহুতে কমেণ্ট কৰি আছে যে মোৰ তাতো আছিলে তাতো ৰিমুভ কৰিছোঁ তাত বা মেডিকেল পইণ্ট হ'ব পাৰে নেকি আৰু মোৰ এটা কলাপুল ডাঙৰ এটা সৰু তাত মেডিকেল পইণ্ট হ'ব পাৰে নেকি আপুনি জনাব তো তেনেকুৱা বহুত ধৰণৰ আৰু বিশেষকৈ ডকুমেণ্টৰ কাৰণে বহুতে মোক কমেণ্ট কৰি আছে তো আপোনালোকৰ কমেণ্টৰ ওপৰত মই এটা কমেণ্টৰ ৰিপ্লাই ভিডিঅ' অতি সোনকালে দি আছোঁ যিহেতুকে দিনো নাই তো যিমান পাৰি সোনকালে মই দিবলৈ চেষ্টা কৰিম কাৰণ মই ইয়াত ইমান টাইমো পোৱা নাযায় তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম সোনকালে এই ভিডিঅ'টো দি আছোঁ নমস্কাৰ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ